গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া ৰাতিপুৱা হৈছে 6টা বাজি গৈছে। মই খাইছোঁ 1 কাপ গাখীৰ চাহ বিস্কুটৰ লগত, আৰু তাৰপিছত মই পাছৰ কামখিনি আৰম্ভ কৰিম। এয়া মই পুৰি বনাবলৈ আটা সানি আছোঁ। পুৰি বনাবলৈ আটা সানিছোঁ। তাত মই কি দিছোঁ কৈ দিছোঁ। তাত মই নিমখ দিছোঁ সোৱাদ অনুসৰি, চেনি অলপ দিছোঁ। পুৰিটো যেতিয়া ফ্ৰাই কৰিম, তেলত পুৰিম, তেতিয়া কালাৰটো ধুনীয়া উঠিবলৈ। আৰু লগত দিছোঁ 2 চামুচ ময়দা আৰু 2 চামুচ চেনি, যাতে পুৰিখন যেতিয়া ফুলাৰ পিছত যাতে বহুত সময়লৈকে ফুলি থাকে, সেইটো কাৰণে চুজি মিহলাওঁ। গতিকে এইখিনি ভালদৰে মঠি লৈছোঁ। এয়া দেখিছে, আপোনালোকে ভালদৰে মঠি ল'ব। মঠাৰ পিছত বেছি হাৰ্ডো হ'ব নালাগে, বেছি টাইটো হ'ব নালাগে, বেছি ঢিলাও হ'ব নালাগে। পুৰিখন অকণমান ফুলা পুৰি হ'লে দেখিলে খায়ে ভাল লাগে। গতিকে মই আৰু বুট দালি বনাইছিলোঁ। বুট দালি মই আগৰ ভিডিঅ'টোত মই দি গৈছোঁ ফটো, পুৰি আৰু বুট দালি বনাইছিলোঁ। কিন্তু আজি মই ৰেচিপিটো দিম। এয়া মই হৈ গ'ল মঠা। এইখিনি মই ঢাকি থৈ দিম 20 মিনিট। তাৰপাছত যেতিয়া পুৰি বনাব হ'ব, আগে বেলি মেলি পুৰি যাম তেলত গৰম কৰি। এয়া বুট দালি মই আগদিনাখনে তিয়াই থৈছিলোঁ বুট দালিখিনি, আৰু মই বেছি মছলা দি নিদিওঁ, চিম্পল মেথডত বনাম। আপোনালোকৰ ঘৰত যদি গোটা জিৰা আছে দিব পাৰে। মই প্ৰথমে তেল দি লৈছোঁ। প্ৰথমে মই তেল দিলোঁ। তেলখিনি গৰম হ'ব। গৰম হোৱাত মই দিম ইয়াত তেজপাত দুখিলা দিছোঁ, সৰু তেজপাত দুখিলা, আৰু লগতে দিম পিঁয়াজ, আদা, পিচি থৈ দিয়া নহৰু, এইখিনি গোটেইখিনি দি মেলি মই এতিয়া ভালদৰে লৰাই ল'ম। তাৰপাছত এয়া দেখিছে, মই ভালদৰে লৰাই লৈছোঁ। লৰোৱাৰ পিছত মই ইয়াত দিম জোখমতে হালধি দিম। ইয়াত জোখমতে মই হালধি দিছোঁ, আৰু জোখমতে মই হালধি দিলোঁ, আৰু এইখিনি ভালদৰে লৰাই দিম। তাৰপাছত লৰাই দিয়াৰ পিছত মই ইয়াত বুট দালিখিনি দি দিম। মই আগদিনাখনে দিয়াৰ কাৰণে মই একেবাৰে বনাম। দেখিছে, এতিয়া মই এইখিনি গোটেই বুট দালিখিনি দি ল'লোঁ, আৰু এইখিনি মই ভালদৰে লৰাই ল'ম। একেবাৰে সহজ পদ্ধতিত বনাইছোঁ। আপোনালোকে বেছি মছলা দিলেও হেৰি হয়। গতিকে যদি গৰম মছলা, ইলাচি, দালচেনি, লং থাকে, তেতিয়া খুন্দি কেনে অকণমান দিব পাৰে, তেতিয়াও খুব ধুনীয়া হয় বুট দালিকণ খাবলৈ। এতিয়া মোৰ গোটা জিৰা নাছিলে, গতিকে মই জিৰা পাউডাৰটোৱে দিছোঁ। গতিকে এইখিনি মই দি মেলি এতিয়া ভালদৰে লৰাই লওঁ। ইয়াত দেখিছে, মই ভালদৰে লৰাই লৈছোঁ। এতিয়া মই জোখমতে মই ইয়াত দিলোঁ, পানী বেছি দি নিদিওঁ। আৰু বুট দালিখিনি বৰ বেছিও মই সিজাম, কিন্তু একেবাৰে ভাঙি যোৱাকৈ তেনেকুৱা নকৰোঁ। মই দেখুৱাম আপোনালোকক। এয়া দেখিছে, এতিয়া মই ঢাকন লগাই দিছোঁ, আৰু মই এটা হুইচেল দিম। দি মেলি মই নমাই থৈ দিম বুট দালিখিনি। বেছি হুইচেল নিদিওঁ। এয়া মোৰ ঘৰৰ ফুল হয়, এইখিনিও মই দেখুৱাই দিছিলোঁ আপোনালোকৰ ফটোত। আৰু এয়া মোৰ ছোৱালীজনী দেখিছে, এয়া নাচি আছে। মোৰ শাৰী পিন্ধি একদম নাচি আছে। এজনী তাই বায়েক আৰোহী তাইৰ নাম। আৰু আমাৰ এইফালে অকণমানি টিকলা এটা আছে, তাৰ নাম নিয়ৰ।